নিকিতা বা আজি কি কথা কৈছা দৈ বগী সুন্দৰকৈ আজি কাটি ল'লে মালা দিলে মালা দিলে ধুনীয়াকৈ চ' বাংগালোৰত বৰ্তমান বা আছে আশা কৰোঁ যাতে বেংগলোৰ যাতে ৰাস প্ৰতি বছৰ এনেকৈ কৰে একদম সুন্দৰ ভাল লাগিছে বা বাংগালোৰ আহি কেনেকুৱা লাগিছে তুমি দুবাৰ আহিছোঁ আগতে আহিছা নালাগে খুব ভাল লাগিছে বেংগলোৰত যে এনেকৈ ৰাস পাতিছে ভবাই নাছিলোঁ কাৰণ আমি অসমত ৰাস কৰোঁ কিন্তু বেংগলোৰত অসমীয়া মানুহখিনি সকলোৰে মাজত এনেকৈ ৰাস কৰিবলৈ পাইছোঁ তাতকৈ একো ডাঙৰ কথা নাই মই ভাবোঁ এই ৰাসৰ যিটো এই যাত্ৰা আৰম্ভ কৰিছে বেংগলোৰত এইটো যাতে সদায় কণ্টিনিউ কৰে মই পৰেশা প্ৰণৱ দা সকলোকে প্ৰতিজন তোমাক সকলোকে ধন্যবাদ জনাইছোঁ যে এইটো কষ্ট কৰি পেলাই তেওঁলোকে ৰাস কৰাটো মোৰ সহজ নহয় আৰু বেংগলোৰত যদি তোমালোকৰ একো মানে ৰাস কৰিবলৈ বস্তুবোৰ আকৌ অসমৰ পৰা আনিবলগীয়া হৈছে ইমান ডাঙৰ প্ৰিপেৰেশ্যন এটা কৰি পেলাই ৰাস কৰিছে খুব ভাল লাগে ভাল এটা পদক্ষেপ প্ৰতি বছৰে যাতে কৰে তাকে আশা কৰিছোঁ কিবা কোৱা আকৌ তেতিয়াহে হ'ব হয় নেকি বাংগালোৰলৈ বৰ সুন্দৰ লাগিছে বিশেষকৈ বাংগালোৰত অন্তত ৰাস কৰিবলৈ পাইছোঁ সেইটো আমাৰ কাৰণে এটা সৌভাগ্য যে ইয়াত মানে অসমীয়া সমাজ এখন আছে এই সমাজখনে যে আমাৰ দেখুৱাইছে অসমীয়া এটা ইয়াত হেৰি এটা আনিবলৈ চেষ্টা কৰিছে মই ৰামধনৰ চৰিত্ৰটো কৰিলোঁ যোৱাকালিও কৰিলোঁ আজিও কৰিম কৰিছোঁ আৰু ৰাইজৰ যথেষ্ট এটা খুব আগ্ৰহ আছে খুব আগ্ৰহে আহিছোঁ আৰু আজিতো আশীৰ্বাদো কৰিম যাতে আমাৰ এই অনুষ্ঠানভাগ ভাল হয় দাদাজন আহিছে তিয়কৰ পৰা তেওঁ আমাৰ গুটি শিকাইছিল মই খালি নাচিব নোৱাৰিলোঁ যিহেতু মোৰ ঘৰত বমা এগৰাকী ঢুকালে মানে এওঁ ভাগত চ' দাদাই বহুত সুন্দৰ কৰি শিকাইছে সকলোকে শিকাইছে আৰু বহুত ভাল লাগিছে দাদা আপুনি জনাওক বাংগালোৰলৈ আহি কেনেকুৱা লাগিছে আপোনাৰ অনুভৱটো ভাল লাগিছে যথেষ্ট ভাল লাগিছে যথেষ্ট কওঁ মই তথাপিতো ইয়াত সকলোৱে যিটো উৎসাহ দেখিছোঁ ভাল লাগিছে যথেষ্ট আৰু ধুনীয়া হৈছে ৰাস কালি ধুনীয়া হৈছে আশা কৰোঁ আজিও ভাল হ'ব থেংক ইউ দাদা আৰু এইফালে দেখিবলৈ পাইছে নহয় মোৰ বন্ধু দেই এয়া সকলোকে এপাক এপাক দেখাই দিছোঁ এইপিনে দেখিবলৈ পাইছে যে দাদাজন কি সুন্দৰ লাগিছে অ' মাই গড আৰু এইপিনে এজন হৈছে নৱকলিতা আৰু নৱকলিতাৰ লগত অকণমান পোজ দিলোঁ এয়া নৱকলিতা আৰু এইপিনে নিশিতা বা নৱকলিতা Oi, papai, ora,
অর্ধাঙ্গিনী বলে ভাবি তাই কত দুঃখ কত অপরাধ তুমি অভিভাবক আমি তো ভয় পদার্থ কিবা লাগি আছে নি বাৰু ভাৱৰীয়া পাৰ্ট এটা লৈছোঁ সময় হৈ গ'ল মই এতিয়া যাওঁ মই কি কৰিব আৰু কি কৰিব পাৰোঁ বৃদ্ধ এইটো বিশ্বটো পানীয়ে নিষ্ঠুৰ পুত্ৰৰ শিলাময় বুকু গলাব পাৰিবনে সকলো কথা ভাবি চাওক মহাৰাজ মোৰ আপোনাৰ এজন মৰমীয়া পিতৃবৎসল ৰজা বৎসল আপোনাৰ মই আৰু জীয়াই থাকিবলৈ ইচ্ছা নকৰোঁ নিশিতা বা কাৰাগাৰৰ ভিতৰত দৈৱকীৰ ৰূপত এয়া ফটো মই সকলোৱে ফটো মাজে মাজে ভিডিঅ' অকণমান কৰি থাকোঁ মাজে মাজে সোমাই আহি পিনে এইপিনে দেখিবলৈ পাইছে ন এইপিনে ৰাধা গোপীসকল সকলোৱে এইপিনে সাজু
এনেকৈ পুত্ৰ পুত্ৰ জীৱ ভক্ষণ কৰি থাকিলে মোৰ পুৰা নিবাৰণ নহয়। চিহ্নখন মই বাংগালুৰুত অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা অনুষ্ঠান আপোনালোকৰ মাজলৈ অকণমান মোৰ ভিডিঅ'ৰ জৰিয়তে আগবঢ়ালে। আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। এই অনুষ্ঠানটো আপোনালোকৰ সন্মুখত প্ৰদৰ্শন কৰিবলৈ যাওঁতে জানি শুনি বা অজানিতে আমি বহুখিনি ভুল ক্ৰুটি কৰিছোঁ। তাৰ বাবে আপোনালোকৰ এজন বুলি ভাবি আমাৰ সকলোকে আপোনালোকে ক্ষমা কৰিব আৰু পৰৱৰ্তী সময়ত আমাৰ এই যাত্ৰা এই শেষ নহয়। আমি আকৌ অহা বছৰলৈ ইয়াতকৈ ভালকৈ ইয়াতকৈ ডাঙৰকৈ আকৌ ৰাস পাতিম। আপোনালোক যিকেইজন আহি আমাৰ আশীৰ্বাদ দিছে সেইখিনি আমাৰ আশীৰ্বাদ বুলি আমি শিৰে তুলি লৈ আমি ভৱিষ্যতে ইয়াতকৈ ভাল আমি অনুষ্ঠান আপোনালোকলৈ আগবঢ়াবলৈ যত্ন কৰিম। এতিয়া আমাৰ ইয়াত যিসকল শিল্পী আপোনালোকে দেখিছে এই শিল্পীসকল সকলো নিজ নিজ কৰ্তব্যত ব্যস্ত থকা বাংগালুৰুবাসী একোজন অসমীয়া আৰু তাৰ মাজতে আমি সুদূৰ অসমৰ পৰা যোৰহাট তিয়কৰ কোনোবা গুৱাহাটীৰ পৰা আহিছে কোনোবা অন্য ঠাইৰ পৰা আহিছে তেওঁলোক আহি আমাৰ এই সফলভাৱে এই ৰাসলীলাখন উদযাপন কৰাত যিখিনিয়ে সহায় সহযোগিতা আগবঢ়ালে তেওঁলোকৰ কাৰণে এটা ডাঙৰ হাত চাপৰি। আমি আপোনালোকলৈ আমাৰ উদ্যোক্তা সমিতিৰ মৰম একাজলি পুষ্পবৃষ্টি কৰিব বিচাৰিছোঁ। আপোনালোকক আমি ইমান কৰি আপোনালোকৰ কাৰণে সৰু হ'ব পাৰে কিন্তু আমাৰ অন্তৰৰ পৰা এটা ডাঙৰ উপহাৰ আপোনালোকে দিব বিচাৰিছোঁ। গতিকে আপোনালোক সকলোৱে এই আমাৰ মৰমখন যে আঁকোৱালি লয়। আৰু আশীৰ্বাদ আমাৰ সকলোৰে থাকিব। বহুত ভাল লাগিল আপোনালোকৰ লগত। বাংগালুৰুত সুন্দৰভাৱে দুদিনীয়াকৈ ৰাস অনুষ্ঠান কৰিলে। চ' আপোনালোকক দেখাবলৈ পাই বহুতে বেছি সুখী হ'লোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত ধন্যবাদ জনালোঁ।